ভণ্টিৰ ছোৱালীটোক চাওকচোন কি দাউৰিছে টুটটুৰকে। ইফালে বাইদেউ আৰু বাইদেউ ছোৱালীটো মানে মোৰ ভাগিন। ভাইটোৰ পিছে পিছে বাবাও দাউৰি থাকিব লগা হৈছে। বহুত দিনৰ মূৰত ঘৰৰ পৰা বাহিৰত আহিছে ন, সেইকাৰণে বহুত ভাল পাইছে। ইফালে যিহেতুকে ভাত খোৱাৰ সময় হৈছে আৰু মানে ভাতৰ ব্যৱস্থা কৰি দিছে ভোজন গৃহত, তো সেইকাৰণে তাত টিকট লৈ আমি ভাত খাব যাই আছোঁ। সৰুকেইটাক ভাত খাবৰ কাৰণে মাতি থাকিব লগা হৈছে, বেছি থাকিব লগা হৈছে। মায়ে লৈ আহিল ভাত খাবা আৰু বহি ল'লোঁ ৰুমত। ৰুমটো চাওক এনেহেন কৰি বেঞ্চ পাৰি দিয়া আছে আৰু ইফালে ডিছত দি দিছে পায়স। আমি খাবা বহি লৈছোঁ, আমি তিনিও এইফালে আৰু এইফালে মা, আৰু এইফালে ভাত দি দিছে দালি, তৰকাৰী, বিলাহী টক আৰু চিপছ। আইটোতো মন্দিৰত ভাত একেবাৰে মুখত নিদিল, সেইকাৰণে গাড়ীত লৈ আহিলোঁ। মাকে ঘৰৰ পৰা দালিত ভাত বান্ধি লৈ আহিছিল আৰু তাকে অলপমান খুৱালাক। ভাত পানী খাই উঠি গাড়ীৰ ভিতৰত দেখলা কমলা টেঙা, তাইক লগা হোৱাৰ কাৰণে আৰু অলপ খুলি দিলোঁ। কিন্তু চৰ্দি লাগি আছে, মাকে গালি পাৰিব বুলি কওঁতে মাকক নকওঁ বুলি কৈছে। মন্দিৰত আৰু বেছি দেৰি নকৰি সোনকালে ঘৰত গুচি আহিলোঁ, যিহেতু আমিও হৰিচিঙত যাম আজি।